আজি কাকি ডিমৰু পথাৰ বাকী ৰাইজৰ হয় সমূহ অসমবাসী ৰাইজক প্ৰণাম জনাইছোঁ। আজি বহুত দুখ আৰু কষ্টৰ মাজেৰে আমাৰ কাকি ডিমৰু পথাৰ অঞ্চলত 23টা জনগোষ্ঠীৰে বসতি এটা ক্ষুদ্ৰ অসম আৰু এই ক্ষুদ্ৰ অসমৰ সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ আমি আজি এই 31 বছৰ 30 বছৰ অতিক্ৰম কৰিলে 31 বছৰ কৰি দিছোঁ। এই বছৰটোত আমাৰ ডিমৰু পথাৰ বাকী ৰাইজৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, শৈক্ষিক কিমানখিনি মানদণ্ড বাঢ়িছে তাৰ মূল্যাংকনৰ কাৰণে আজি আমি ডিমৰু মহোৎসৱ অনুষ্ঠান ভাগৰ আয়োজন কৰাৰ সিদ্ধান্ত লৈছোঁ। মাৰ্চৰ 21, 22, 23, 2025 এই তাৰিখ আমি ধাৰ্য কৰিছোঁ আৰু আজি আমি লাইভ ষ্টাৰ স্থাপনৰ সিদ্ধান্ত কৰিছোঁ। আমি ইতিমধ্যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনচেণ্ট পাইছোঁ। তেখেত উপস্থিত থাকিব। আমাৰ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকাদেৱ উপস্থিত থাকিব। কেশৱ মহন্তদেৱ উপস্থিত থাকিব। আমি তেখেতসকলৰ লগত যোগাযোগ অব্যাহত ৰাখিছোঁ। তাৰোপৰি আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ প্ৰধান তুলিৰাম ৰংহাংদেৱক আমন্ত্ৰণ জনাম। BTR প্ৰধান প্ৰমোদ বড়োক আমন্ত্ৰণ জনাম। তিৱা কাউন্সিলৰ চেয়াৰমেন কোঁৱৰ ডাঙৰীয়াক আমন্ত্ৰণ জনাম। বড়ো ডেভেলপমেণ্ট কাউন্সিলৰ আমাৰ অনিল বসুমতাৰীদেৱক আমন্ত্ৰণ জনাম। গাৰো ইউনিয়নৰ চেয়াৰমেন আমন্ত্ৰণ জনাম। এইসকলক তাৰ উপৰিও সাহিত্য সংস্কৃতিৰ লগত জড়িত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অভিজ্ঞ ব্যক্তিসকলক আমি 3টা ছেশ্যন হ'ব 21, 22, 23। এই 3টা ছেশ্যনত আমি প্ৰথম ছেশ্যনটো যুৱ ছাত্ৰৰ ছেশ্যন হিচাপে ৰাখিছোঁ আৰু দ্বিতীয় দিনা আমি সাহিত্য সংস্কৃতি আৰু শৈক্ষিক দিশৰ ওপৰত আলোচনা কৰিবৰ কাৰণে অভিজ্ঞ বহু ব্যক্তিৰ লগত যোগাযোগ ইতিমধ্যে কৰা হৈছে।